এডুকেশ্যন টিকে আছাম চালে সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল এটা গুড নিউজ আছে KKHSOU কৃষ্ণকান্ত হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটিত যিসকলে মানে মাষ্টাৰ ডিগ্ৰী কৰি আছিল তেওঁলোকৰ এতিয়া ৰিজাল্ট আহি পৰিছে। এই ৰিজাল্টত কোনে কি পাইছে সকলোৱে গম পাব। প্ৰথম কথা আমাৰ PDF এখন প্ৰকাশ পাইছে। এই এনেকুৱা ধৰণৰ PDF ইয়াতে MA 4th ছেমিষ্টাৰ যিসকলে পৰীক্ষা দিছিল নৱেম্বৰ ডিচেম্বৰত হোৱা আৰু ইয়াতে এতিয়া তেওঁলোকৰ ইয়াতে আহি গৈছে। আমাৰ ওপৰত লিখা আছে যে মানে এইকেইটা হৈছে মানে চেণ্টাৰ নাম্বাৰ নামটো দিয়া আছে চেণ্টাৰ নাম্বাৰ আৰু ইয়াতে আপোনালোকৰ ছাবজেক্টটো দিয়া আছে। ছাবজেক্টটো চাই কিনে এইবিলাক ৰোল নম্বৰ আৰু ইয়াত ফাৰ্ষ্ট ক্লাছ কেইটাৰ এনেকুৱাকৈ থাকিব ফাৰ্ষ্ট ক্লাছৰ তাৰপিছত ছেকেণ্ড ক্লাছ আহিব ইয়াতে এনেকুৱাকৈ নট তাৰপিছত নট ক্লিয়াৰ কিছুমান ক্লিয়াৰ নোহোৱাবিলাকৰ আহিব টোটেল ৰিজাল্টটো আহিব এনেকুৱাকৈ চেণ্টাৰ অনুযায়ী। আৰু ইয়াতে আপোনালোকৰ অকণমান পিছত হয়তো মানে বিফোৰ 28 ফেব্ৰুৱাৰী 2025 মানে আপোনালোকৰ ইয়াত দিয়া আছে যে মাৰ্কশ্বিটখন এভেইলেবল হ'ব ইউনিভাৰ্চিটিৰ যিটো ৱেবছাইট আছে তাতে প্ৰকাশ পাব। আৰু ফৰ এনি ইছ্যু ৰিগাৰ্ডিং দিছ ৰিজাল্ট লাৰ্ণাৰ মে চেণ্ড দিয়াৰ এপ্লিকেশ্যন এক্কম্পেনিড উইথ অল ছাপৰ্টিং ডকুমেণ্ট এপ্লিকেশ্যন মাষ্ট ৰিচ দ্য অফিচ। কিবা যদি সন্দেহ আছে ৰিজাল্টৰ ওপৰত তেনেহ'লে অফিচত যাব কৈছে আৰু 28 ফেব্ৰুৱাৰী আগতে আৰু নো এপ্লিকেশ্যন উইল বি এণ্টাৰ্ড আফটাৰ utmost care has been taken in declaring the result. However, if any discrepancy is detected, it will be proceed as per the university norms. যদি কিবা কাৰণত মাৰ্কশ্বিটখন বা হাৰ্ড কপিখন মাৰ্কশ্বিটখন যদি ডাউনলোড কৰিব নোৱাৰেও মানে ইন কেছ অফ এনি discrepancies in the e-marksheet, the hard copy of the marksheet issued by the university will be considered as valid one. গতিকে কোনোবাই মাৰ্কশ্বিটখন অনলাইন মাৰ্কশ্বিটখন ডাউনলোড কৰিব নোৱাৰিব পাৰে। গতিকে অফিচৰ ফালৰ পৰা হাৰ্ড কপিটো পাই যাব আপোনালোকৰ। গতিকে এনেকুৱাকৈ ডাউনলোড কৰিব। এতিয়া এটা গুড নিউজ হয় এইটো এটা সকলোৱে শ্বেয়াৰ কৰি দিব কিছুমানে গম নাপাব পাৰে আৰু লিংকত আপোনালোকে আজি ৰাতি বা অহাকালিৰ ভিতৰত ডাউনলোড কৰিব পাৰিব। মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম বাৰু। গতিকে এইখিনি আছিল আজিৰ মূল বিষয়। ধন্যবাদ। থেংক ইউ।